বৰপেটা ৰোড আৰক্ষীৰ বৃহৎ সফলতা হয়। বৰপেটা ৰোড আৰক্ষীৰ বৃহৎ সফলতা ভোজন পৰিমাণৰ চোৰাই সামগ্ৰীৰ সৈতে আটক 5জনকৈ কুখ্যাত চোৰ। হয়, যোৱাকালি নিশা বৰপেটা ৰোড আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত এক বিশেষ অভিযান চলাই বৰপেটা ৰোডৰ আজাদ নগৰৰ পৰা 5জনকৈ কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু আটকাধীন চোৰ কেইজন ক্ৰমে সৰভোগ থানাৰ অন্তৰ্গত খুদনাবাৰীৰ ফুলজাৰ হুছেইন বয়স 29 বছৰ, কলগাছিয়া থানাৰ অন্তৰ্গত শ্বাহপুৰৰ জাহিদুল ভূঞা বয়স 26 বছৰ, বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত কয়াগুছিৰ দিলবাৰ আলী বয়স 35 বছৰ, বৰপেটা ৰোড আৰক্ষী থানাৰ অন্তৰ্গত খৈৰাবাৰীৰ আব্দুল ৰূপ বয়স 34 বছৰ আৰু বৰপেটা ৰোড আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ আঠিয়াবাৰী আজাদ নগৰৰ সাইফুল ইছলাম 20 বছৰ। উক্ত 5জন কুখ্যাত চোৰক যোৱাকালি নিশা বৰপেটা ৰোড আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত এক বিশেষ অভিযান চলাই ভোজন পৰিমাণৰ চোৰাই সামগ্ৰীৰ সৈতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আটকাধীন চোৰ কেইজনৰ পৰা সোণৰূপৰ আ অলংকাৰ, কেইবাটাও মোবাইল ফোন, নগদ ধনৰ উপৰিও কেইবাটাও স্মাৰ্ট ৱাচ আৰু কাঁহ পিতলৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় বৰপেটা ৰোড আৰক্ষীয়ে। ইতিমধ্যে বৰপেটা ৰোড আৰক্ষীয়ে ধৃত চোৰ 5জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আমাৰ এই ক্ষেত্ৰত আমাৰ সৈতে কিছু দৃশ্যাংশ আছে আৰু মন্তব্য আছে, আমি পোনে পোনে সেয়া আপোনালোকক শুনাই ল'ব বিচাৰিছো। হৈছিল তো সেই সংক্ৰান্তত পুলিচে তৎপৰতাৰে ইনভেষ্টিগেশ্যন কৰিবলৈ আৰম্ভ কৰে আৰু বিভিন্ন সোৰ্স ইনফৰমেশ্যনৰ টেকনিকেল ইনপুটৰ ওপৰত বেছ কৰি আমি যোৱা ৰাতি এটা বৰপেটা ৰোড এৰিয়াৰ বিভিন্ন অঞ্চলত আমি অভিযান চলাই এই বিভিন্ন চুৰিকাণ্ডৰ লগত জড়িত থকা আমি 5জনকৈ চোৰক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোকৰ পৰা আমি বিভিন্ন ধৰণৰ সোণৰ আ অলংকাৰ, ৰূপৰ আ অলংকাৰ, কাঁহৰ বাচন বৰ্তন, মোবাইল, ঘড়ী আৰু নগদ টকা আমি ৰিকভাৰ কৰোঁ। এই সংক্ৰান্তত আমি প্ৰথমতে আমি দিলবৰ আলী নামৰ এজন মানুহক আমি ছাছপেক্ট কৰিছিলো, তাক আমি কৰায়ত্ব কৰোঁ আৰু তেওঁ যিটো লিড কৰে সেই লিডৰ ওপৰত বেছ কৰি আমি ফুলজাৰ হুছেইন আৰু জাহিদুল ভূঞা এই 2জন লোকক আমি কৰায়ত্ব কৰোঁ আৰু এই বস্তুসমূহ চুৰি সামগ্ৰীসমূহ আমি ৰিকভাৰী কৰোঁ। তাৰ উপৰিও আৰু তেওঁলোকৰ মানে তথ্যৰ ভিত্তিত আৰু 2জন আসামিক আমি চোৰৰ লগত জড়িত 2জন লোকক আমি গ্ৰেপ্তাৰ কৰিছো, আব্দুল ৰৌফ আৰু সাইফুল ইছলাম বুলি। তো এই সংক্ৰান্তত পুলিচে জোৰদাৰ তদন্ত চলাই আছে আৰু আমি এতিয়াও তেওঁলোকক ইণ্টাৰগেশ্যন কৰি আছো আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ পিছত আৰু সঠিক আৰু কি আহে আমি জনাবলৈ সক্ষম হম। লোকক বৰপেটা নগৰৰ বিভিন্ন অঞ্চলৰ পৰা ধৰা হৈছে, যেনে আজাদ নগৰ। হয়, তেওঁলোকৰ অৰিজিনেল ঘৰ বেলেগ, কিছুমান কলগছিয়া আণ্ডাৰত আছিল, কলগছিয়া পুলিচ ষ্টেচন, সৰভোগ পুলিচ ষ্টেচনৰ, বৰপেটা পুলিচ ষ্টেচনৰ, কিন্তু তেওঁলোকে ভাড়া কৰি পেলাই এইবিলাক কামৰ কাৰণে তেওঁলোকে বৰপেটা অঞ্চলত আছিল আৰু তেওঁলোকে আগতো বিভিন্ন কামত জড়িত হৈ আছে বুলি আমাৰ সন্দেহ হৈছে আৰু সেই আমি অনুসন্ধান চলাই আছো আৰু চলি আছে। হয়, এজন বৰপেটা ৰোডৰো আছে আৰু বাকী বেলেগ থানাৰ চাওক, প্ৰথমতে যি ঘৰ মানুহত চুৰি কাৰ্য সংঘটিত হৈছিল তেওঁলোক আচলতে ঘৰত আছিল, সেইকাৰণে তেওঁলোকে অলপ সন্দেহ কৰিছিল যে তেনেকুৱা কিবা হয়তো কৰি পেলাই, যিহেতু তেওঁলোকে গম পোৱা নাছিল তেনেকুৱা কিবা কৰিব পাৰে বুলি। কিন্তু আমাৰ তদন্তত এতিয়ালৈকে তেনেকুৱা কিবা স্প্ৰে গেং বা তেনেকুৱা কিবা যে ইনভলভ আছে সেইটো পোৱা নাই আৰু তেওঁলোকে যিহেতু আমি কিছুমান মানুহক অলৰেডি এৰেষ্ট কৰিছো ইয়াৰ লগত জড়িত আৰু তেওঁলোকৰ বস্তু ৰিকভাৰ হৈছে আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি চাওঁ আৰু কি ওলাই। কিন্তু এজ অফ নাও আমি তেনেকুৱা স্প্ৰেৰ কোনো তথ্য আমাৰ হাতত নাই বা তেওঁলোকক ফিজিকেলিও বা একো পোৱা নাই আৰু মেডিকেল এক্সামতো তেনেকুৱা একো ওলোৱা নাই। হয়, চাওক, আমিতো ব্যৱস্থা পুলিচৰ ফালৰ পৰা লৈ থকা হয়, পেট্ৰলিং থাকে, জেগাই জেগাই আমাৰ বিট চিষ্টেমত পুলিচ থাকে, ফিক্স পিকেট ৰাতি হলে, দিনত আমাৰ এৰিয়াত গোটেই বজাৰত পেট্ৰলিং চলি থাকে। হয়, তাৰ মাজতো কিছুমান ঘটনা ঘটে আৰু আমি তদন্তত ক্ষিপ্ৰতাৰে কৰি আছো সেইবিলাক যিখিনি ঘটনা ঘটি আছে আৰু তাৰ ৰিজাল্ট হিচাপে আপোনালোকে দেখা পাইছে যে যোৱা
ৰাতিৰ ভিতৰত এই ঘটনাটো হোৱাৰ 24 ঘণ্টা নহওঁতে আমি যথেষ্ট ছাকচেছ হ'বলৈ বস্তু ৰিকভাৰ কৰিবৰ কাৰণে চৌধুৰীৰ বাবে আমি সক্ষম হৈছোঁ। আমাৰ এই জড়িতটো ডেফিনেটলি আছে তেওঁলোকে, আৰু ফাৰ্ডাৰ আৰু ক'ত ক'ত জড়িত হৈ আছে, কাৰণ যিখিনি আমি বস্তু ৰিকভাৰ কৰিছো এটা জেগাৰ পৰাই চুৰি কৰা নিচিনা আমাৰ লগা নাই, আৰু বেলেগ জেগাৰ পৰা চুৰি কৰা বস্তু হ'ব পাৰে। ফাৰ্ডাৰ ইণ্টাৰভেনশ্যন চলি আছে আৰু মানুহখিনিকো মাতিম আমি, তেওঁলোকে আইডেণ্টিফাই কৰিব। নিশ্চয় অভিযান চলিয়ে থাকিব। আমি যেনেকে ধৰণৰ আমি খবৰ পাওঁ বা যেনেকুৱা ধৰণৰ আমাৰ এনালাইচিছত ওলাই, সেইমতে আমি ইন জেনেৰেল আমি তেনেকুৱা ধৰণৰ অভিযান নিশ্চয় চলি থাকিব। চাওক, ৰাইজৰ প্ৰতি এটাই আহ্বান যে তেওঁলোকে যদি কিবা খা খবৰ তেওঁলোকৰ হাততো থাকে, আমাক লগত শ্বেয়াৰ কৰিলে আমাৰ আৰু বেছি সুবিধা হয়। আৰু ঘটনাৰ যিমান খবৰ আহে যিকোনো চ'ৰ্চৰ পৰাই নহওক, তেতিয়াই কাম কৰিবলৈ সহজ হয়। আমি আমাৰ কাম কৰি আছো, পুলিচৰ কাম কৰি আছে, কিন্তু তাতে পাব্লিকৰ পৰা ইনফৰমেশ্যন আহিলে তাত আমাৰ এইটো এডিচনেলি আমাৰ সুবিধাজনক হয়।